প্ৰথমতে আমাৰ বাতৰি শিৰোনামাৰ বিষয়ববীয়াসকললৈ ধন্যবাদ জনাইছোঁ। আমি আজি ডেকাল বংশগত ডিব্ৰুগড় জিলাৰ কলাশৰী পৰিয়ালৰ দ্বিতীয় দিন আৰু শেষ দিন। আজি আমি এই ডেকাল পৰিয়ালৰ যি কলাশৰী সঁচ, এই সঁচৰ যিখিনি আমাৰ পূৰ্বৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ, বৰ্তমান যি আকাংক্ষিত যিবিলাক নীতি নিয়ম, তাৰ ওপৰতে আলোচনা কৰি অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। আৰু এই অধিৱেশনখনত আমাৰ পৰিয়ালটো যিবিলাক কৰণীয় কাম ভৱিষ্যতে কৰিবলগীয়া যিবিলাক আমাৰ আছে, সেই কামবিলাক যাতে আমাৰ অগ্ৰজ অনুজসকলে ভাল ধৰণে কৰিব পাৰে, তাৰ কাৰণে আমি দিহা পৰামৰ্শ আগবঢ়াইছোঁ। আৰু এই সংক্ৰান্তত আমি যোৱা ৰাতি আমাৰ পৰিয়ালৰ সন্মিলনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল। প্ৰতিনিধি সভাত আমি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্তসমূহ আমি পৰৱৰ্তী সময়ত প্ৰতিঘৰ কলাশৰী পৰিয়ালৰ লোকেই পাবলগীয়াকৈ ব্যৱস্থা হাতত লৈছোঁ। গতিকে আমাৰ পৰিয়ালৰ এই আজি দ্বিবাৰ্ষিক অধিৱেশনখনি সাফল্যমণ্ডিত এক প্ৰকাৰ হৈছে বুলিয়েই ধৰি লৈছোঁ। এতিয়াও ৰাতিৰ পৰ্বটো আছেই, যিহেতু ৰাতি আমাৰ সংগীতানুষ্ঠান আছে। গতিকে এইখিনিও যাতে সুকলমে হৈ যায়, তাৰ বাবে আশা কৰি মই ক'বলগীয়াখিনি সামৰিলোঁ। ডিব্ৰুগড় জিলাৰ ডেকাল বংশৰ কলাশৰী পৰিয়ালৰ আজি দ্বিবাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন। দুটাকৈ দিনত আমি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ পৰিয়ালৰ সদস্যবৃন্দসকলৰ লগত এখন আমি আলোচনা চক্ৰ হৈ এখন আমাৰ সমিতি গঠন হ'ল, পুৰণা সমিতি ভংগ হৈ নতুন সমিতি গঠন হ'ল। আৰু আজি যিহেতু শেষৰটো দিন, এখন গুৰুত্বপূৰ্ণ সভা চলি আছে। নিৰ্দিষ্ট বক্তা কেইবাজনো নিমন্ত্ৰণী কৰি তেখেতসকলৰ মতামত লৈ ৰাইজক যেনেকৈ আমি সজাগ কৰিব পাৰি অদূৰ ভৱিষ্যতে সঁচ পৰিয়াল বংশৰ ওপৰত আমি কেনেধৰণে নতুন প্ৰজন্মৰ মাজত আমি গুৰুত্ব বঢ়াব পাৰোঁ, সেইখিনিৰ ওপৰত আমি অধিক গুৰুত্ব দিয়া হৈছে। আৰু কেইবাটাও আমি সিদ্ধান্ত লৈছোঁ যে সেই সিদ্ধান্তবোৰ এনেকুৱা যাতে আমাৰ নিজৰ মাজত কিছু বাধা বিঘিনি আহিব নোৱাৰে বা কিছু আমি অনৈতিকভাৱে বাহিৰ হ'ব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ কিছু নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এখন সংবিধানো আমাৰ প্ৰস্তুত হৈছে। আৰু যিহেতু এতিয়া এখন আমি কলাশৰী নামেৰে এখন গ্ৰন্থও আমি যিহেতু উন্মোচন কৰিম, আৰু আমাৰ সোণালকুছি ছাত্ৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে উন্মোচন কৰিব। আৰু আমাৰ মুখ্য আজি অনুষ্ঠানটোৰ অতিথি হিচাপে সদৌ অসম সোণোৱাল কছাৰী সভাপতি, কল্যাণ সংঘৰ সভাপতি ভুৱন বৰা আৰু ভুৱন চন্দ্ৰ বৰা আৰু সম্পাদক যুগল ফৰ্মালে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি গোটেই সাৰুৱাভাৱে বক্তব্য আগবঢ়াই জনগোষ্ঠীক উত্তৰণৰ ক্ষেত্ৰত কেনেকৈ ধৰণে আগবঢ়াই নিব পাৰি সেইখিনিৰ ওপৰত আমাক দিহা পৰামৰ্শ দি আছে।